ৰাজ্যত পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি আৰক্ষীৰ কাষ চাপিল পত্নী তাৰ ঘৰৰ মানুহ বলতে হিও মোক বহুত মাৰে আৰু তাৰ মাকেও মোক মাৰে ৰাজ্যত পুনৰ সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা গেলেকি থানাৰ অন্তৰ্গত নামদঙিয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা নামদঙিয়া গাঁৱৰ পংকজ শইকীয়া নামৰ যুৱকজনৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ উল্লেখ্য যে 2021 চনতে মৰিগাঁও জিলাৰ লাহৰীঘাট কাঠনি গাঁৱৰ এগৰাকী যুৱতীক গন্ধৰ্ব প্ৰথাৰে বিবাহ কৰাইছিল নামদঙিয়া গাঁৱৰ পংকজ শইকীয়া নামৰ যুৱকজনে বিবাহৰ প্ৰথম অৱস্থাৰ পৰাই যুৱকজনে যুৱতীগৰাকীক বিভিন্ন ধৰণে মানসিক নিৰ্যাতন চলাই আহিছিল বুলি অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে লগতে যুৱকজনে নিজ পত্নীৰ কিছু অন্তৰংগ মুহূৰ্তৰ ফটো সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়াৰো অভিযোগ উত্থাপিত হৈছে ভুক্তভোগী মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত নিজ পৰিয়ালৰ সহযোগত কাষ চাপিছে গেলেকি আৰক্ষীৰ ইতিমধ্যে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত যুৱকজনকো আটক কৰিছে গেলেকি আৰক্ষীয়ে মানে কি হ'ল মই 2021 চনত বিয়া হৈছিলোঁ বিয়া তেওঁৰ নাম হ'ল পংকজ শইকীয়া ইয়াৰে গেলেকি নামদঙিয়াত ঘৰ তাৰপিছত বিয়া হোৱাৰ পিছত মানে মোৰ বিয়া মানে পলাই বিয়া হৈছিলোঁ আমি আমাৰ মা পাপাহঁতে একচেপ্ট কৰা নাছিলে তাৰপিছত মোক লৈ যাবলৈ বিচাৰিছিলে তাৰপিছত তেওঁ মানে মোক যাব নিদিয়ে মই মৰি যাম বুলি কয় তাৰপিছত মাহঁতে কেছ দিবও বিচাৰিছিলে তাৰপিছত তেওঁ ক'লে মানে তেওঁ ঘৰৰ মানুহবিলাকে ক'লে যে মানে বহুত ৰিকুৱেষ্ট কৰিলে মোকো কৰিলে তাৰপিছত পাপাহঁতকো কৰিলে তাৰপিছত পাপাহঁতে কেছ নিদিলে তাৰপিছত মানে মোক ঘৰলৈ লৈ যায় মই ঘৰতে থাকোঁ আৰু মানে ইয়াত কেতিয়াবা আহি থাকোঁ মানে মোৰ এক্সাম ইয়াতে দিওঁ দিয়ে তাৰপিছত তেওঁলোকে মানে মোক পইচাৰ কাৰণে অত্যাচাৰ কৰি থাকে পইচা আপোনালোকে চাব পাৰে বেংক হেৰিবিলাক ট্ৰান্সফাৰ কৰি দিয়ে যে পইচাবিলাক পাপাই দিয়ে থাকে তাকো দিয়ে তাৰ ঘৰৰ মানুহকো দি থাকে পইচা খুজি থাকে মোক তাৰপিছত আগৰ পৰা বিয়া হোৱাৰ পিছৰ পৰা তাক পইচা দিয়ে থাকোঁ দি থকাৰ পাছত মানে কি হয় মই যেতিয়া ইয়াত আহোঁ মোক মানে মাৰপিট কৰে পইচা লাগে বুলি আৰু পইচা লাগে মানে তাৰ ঘৰৰ মানুহ বলতে হিও মোক বহুত মাৰে আৰু তাৰ মাকেও মোক মাৰে তাৰপিছত মই ঘৰলৈ ফোন কৰি আকৌ গুচি যাওঁগৈ গুচি যোৱাৰ পিছত মানে মোক বদনাম কৰে মই বোলে বেলেগ ল'ৰাৰ লগত কথা পাতোঁ তাৰপিছত আৰু মোৰ ফেচবুক একাউণ্টবিলাক মানে নিজে তাৰ তাত আছে একাউণ্টবিলাক তাৰপিছত সি যাক তাক ল'ৰাবিলাকক মোৰ একাউণ্টৰ পৰা মেছেজ দি তাৰপিছত মানে স্ক্ৰীনশ্বট মাৰি মানে চবকে কয় যে মই কথা পাতিছোঁ সেইকাৰণেহে তাইক বোলে মাৰোঁ তেনেকৈ বুলি গোটেই গাঁৱত মানে তেনেকৈ কৈ ফুৰে তাৰপিছত আজি 3 মাহ আগত মানে তেনেকৈ কাজিয়া হৈছিলে সেইদিনাখনো তেনেকুৱাই কাজিয়া মানে 50,000 টকা লাগে তাক 50,000 টকা মানে মই ক'লোঁ যে পাপাই যেতিয়া যোগাৰ কৰিব দিম মানে পাপাই মই যাতে শান্তিত থাকিব পাৰোঁ সুখত থাকিব পাৰোঁ বুলি পাপাও যিখিনি পইচা মই মানে মোক খুজিবলৈ শিকাই দিয়ে তাৰ মাকে মোক টৰ্চাৰ কৰে সিও মোক মাৰে তাৰপিছত মই পাপাক খোজোঁ পাপাও সেইটো হিচাপত পইচা দি থাকে তাৰপিছত সেই 50,000 টকা সুধিছিলে নিদিলোঁ কাৰণে মোক মাৰপিট কৰি মানে সিহঁতৰ ঘৰৰ মানুহে মানুহ মাতি পাপাহঁতে মোক লৈ গ'লগৈ মই বেছিভাগ তাতে থাকোঁ পাপাহঁতৰ লগত গেলেকিৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট মাই নিউজ এনি